হয় ৰাজদীপ, যেহেতু আজি যি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নলবাৰী জিলাই যি উত্তীৰ্ণৰ হাৰ, সেই উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থান দখল কৰিছে 97.03%। আৰু শীৰ্ষত আছে বাক্সা 97.44 যি হাৰ, সেই অনুসৰি বাক্সা আছে শীৰ্ষত, আৰু দ্বিতীয় স্থানত আছে নলবাৰী। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাটো দেখিবলৈ পোৱা গৈছিল দ্বিতীয় স্থান দখল কৰিছিল নলবাৰী। এই মুহূৰ্তত যিহেতু এবাৰ শীৰ্ষস্থান যি প্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ কথাটো নাই, তাৰ কাৰণে অৱশ্যে স্কুলে বা বিদ্যালয় নিস্তেজ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই নলবাৰীৰ কিছু তথ্য দিবলৈ বিচাৰিছোঁ। নলবাৰীৰ আচলতে কলা শাখা বা বিজ্ঞান শাখা আৰু মই কমাৰ্চৰ তিনিওটা শাখাৰে মই তথ্য দিব বিচাৰিছোঁ। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছিলে যে মুঠ পৰীক্ষাৰ্থী আছিলে কলা শাখাত 6,729 গৰাকী আৰু মুঠ উত্তীৰ্ণ হৈছে 6,529 গৰাকী। প্ৰথম বিভাগত 1,766 গৰাকী আছিলে, দ্বিতীয় বিভাগত আছিলে 2,750 গৰাকী আৰু তৃতীয় বিভাগ পাইছিলে 2,013 গৰাকী। এয়া আছিলে কলা বিভাগৰ। বিজ্ঞান শাখাত 90.97% উত্তীৰ্ণৰ হাৰ আৰু মুঠ পৰীক্ষাৰ্থী আছিলে 1,684। মুঠ প্ৰথম বিভাগ মুঠ উত্তীৰ্ণ হৈছিলে 1,532। প্ৰথম বিভাগ পাইছে 776, দ্বিতীয় বিভাগ 566 আৰু তৃতীয় বিভাগ 190। যদি আমি বাণিজ্য শাখা চাওঁ তেতিয়াহ'লে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছে 95.12% আৰু বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী আছিলে 246 গৰাকী, ইয়াৰে উত্তীৰ্ণ হৈছে 234 গৰাকী। প্ৰথম বিভাগ পাইছে 89 গৰাকী, দ্বিতীয় বিভাগ পাইছে 121 গৰাকী আৰু তৃতীয় বিভাগ পাইছে 24 গৰাকী। মই এই মুহূৰ্তত অসম ভেলী একাডেমীৰ অধ্যক্ষগৰাকীৰ কাষলৈ যাব বিচাৰিছোঁ। অসম ভেলী একাডেমীৰ অধ্যক্ষগৰাকী মোৰ লগত আছে, মই তেখেতৰ অনুভৱ জানিব বিচাৰিম। ছাৰ, যিহেতু ঘোষিত ফলাফল অনুসৰি নলবাৰী জিলাৰ যি উত্তীৰ্ণৰ হাৰ, সেই অনুসৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে নলবাৰী, গতিকে এয়া নলবাৰীৰ কাৰণে সঁচাকৈ এক আনন্দৰ খবৰ, কি ক'ব? নিশ্চয় আনন্দৰ খবৰ, কাৰণ আজি যিটো ফলাফল ঘোষণা হ'ল তাত নলবাৰী এটা ভাল হেৰি কৰিছে আৰু বিশেষকৈ মোৰ মহাবিদ্যালয়ে এটা বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন যদি স্থান থাকিলহেঁতেন। তথাপি প্ৰায় আমাৰ 296 কলা শাখাৰ ভিতৰত আমাৰ 258তে প্ৰথম বিভাগ পাইছে আৰু সৰহসংখ্যকে আমাৰ ষ্টাৰ মাৰ্ক লাভ কৰিছে, 100ৰ ওপৰ ষ্টাৰ পাইছে। ঠিক তেনেদৰে বাণিজ্য শাখাটো আমাৰ 39 আছিলে, তাৰে 32 আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 12টাই আমাৰ ষ্টাৰ মাৰ্ক পাইছে। গতিকে সামগ্ৰিকভাৱে আমাৰ ৰিজাল্ট আগতো ভাল, আগতো আমাৰ ইয়াতে মানে ফেইল নাথাকে, মানে সকলো পাছ কৰে। আজি কেইবাবছৰৰ পৰা এই ধাৰাটো আমাৰ প্ৰবাহিত। নলবাৰী যিহেতু ক্ৰমাগতভাৱে আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ নলবাৰীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। কলা শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উত্তীৰ্ণ হোৱা জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে নলবাৰী জিলা, প্ৰথম স্থানত আছে বাক্সা জিলা। নলবাৰীত 97.03% উত্তীৰ্ণ হৈছে।